পানীত নমা বাধা আছে, সেইটোৱে অপৰাধ। বেলেগ অপৰাধ আপোনালোকে তদন্ত কৰিব নালাগে আৰু হৈ গ'ল, আমি চব বুজি পালোঁ। ছিংগাপুৰ আৰক্ষীৰ আজিৰ যিটো বিবৃতি যে অপৰাধমূলক ষড়যন্ত্ৰ জুবিনদাৰ ক্ষেত্ৰত হোৱা নাছিলে বুলি যে কৈছে, সেই কথা আমি নামানো এই কাৰণেই যে জুবিনদাৰ চিজাৰ আছিলে। জুবিনদাৰ ট্ৰিটমেণ্ট কৰা ডক্টৰে ইতিমধ্যে কৈছে জুই আৰু পানীত যোৱা বাধা থকাৰ পাছত যেনেকৈ আজি সিদ্ধাৰ্থ শৰ্মা আৰু আপোনাৰ এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা ফেষ্টিভেল মহন্ত আৰু আপোনাৰ এই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন তেওঁলোকে যে মস্তি কৰিবৰ কাৰণে জুবিনদাক পানীলৈ যে লৈ গ'ল, সাগৰলৈ লৈ গ'ল নে? লৈ যোৱাৰ লগে লগে সেই মানুহবিলাক কালপিত, হত্যাকাৰী। গতিকে ছিংগাপুৰ আৰক্ষী চাৰ্টিফিকেট দিলে অসমৰ ৰাইজে সেই চাৰ্টিফিকেট গ্ৰহণ কৰিব নেকি? নিশ্চয় নকৰে, কোনো কাৰণতে নকৰে। আৰু গোটেই কথা বতৰাবিলাক ওলাই পৰিছে এতিয়া, যেনেকৈ মই কৈছোঁ ইতিমধ্যে যে হাই কমিশ্যন অফ ইণ্ডিয়াৰ অনুষ্ঠান আছিলে জুবিনদাৰ প্ৰগ্ৰেমটো। গতিকে জুবিনদাক ছিংগাপুৰলৈ নি হাই কমিশ্যন অফ ইণ্ডিয়াই মেডিকেল ষ্টাফ নিদিলে। গতিকে তেওঁক আচলতে জীয়াই থকা অৱস্থাত যিখিনি প্ৰয়োজন আছিলে এগৰাকী ৰোগীয়া মানুহক, সেই প্ৰয়োজনীয়তা ছিংগাপুৰ আৰক্ষী বা আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকেতো যোগান নধৰিলে। গতিকে মৃত্যুৰ মুখলৈ পেলাই দিলে সেই সকলোৱে মিলিজুলি। গতিকে এই মুহূৰ্তত এই যিবিলাক কালপিত, যিবিলাক হত্যাকাৰী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ ঘৈণীয়েক, সেই মানুহবিলাকক বচাবৰ কাৰণে যেতিয়া মোদী, অমিত শ্বাহ, ভাৰত চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা সকলোৱে মিলি, হাই কমিশ্যন অফ ইণ্ডিয়া সকলোৱে মিলি এতিয়া গোটেই আচলতে এই অভিযুক্তবিলাক বচাবৰ কাৰণে যি ধৰণে আচলতে তেওঁলোকে নাটকবিলাক কৰি পেলালে। গতিকে এই কথাটোত আমি স্পষ্ট হ'লোঁ, নাটক চলিছে ভালকৈ। গতিকে সেইকাৰণে কৈছোঁ অসমবাসী ৰাইজৰ এটাই ষ্টেটমেণ্ট, চিধা ষ্টেটমেণ্ট যে ফাঁচি হ'ব লাগে এই হত্যাকাৰীৰ। আমি দেখা পালোঁ চব কথা বতৰা। গতিকে ইয়াত কোনোবাই বচাব খুজিলেও অসমৰ ৰাইজে এই মানুহবিলাকক কেতিয়াও বাচিবলৈ নিদিয়ে, বাচিব নোৱাৰে তেওঁলোক। জুবিন দা অসমৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ স্পন্দন। জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিয়া মানুহক কোনোবাই ৰেহাই দিব নেকি? কোনো কাৰণতে নিদিয়ে। চব কথা বতৰা ওলাই পৰিছে এতিয়া যে আপোনাৰ ষড়যন্ত্ৰ বলি হৈছে জুবিন দা। গতিকে নেগলিজেঞ্চিৰ কাৰণেই হওক, উচতাই মেলি আপোনাৰ পানীলৈ তেওঁক সাঁতোৰাবলৈতো তেওঁ উচতনি দিলে। সেই সময়ত পাৰিব এটাইতো ঠেলি দিবই খুজিছিলে। গতিকে সেইটো অপৰাধমূলক ষড়যন্ত্ৰ কিয় নহয়? পানীলৈ বাধা আছে নহয় যোৱা, পানীত নমা বাধা আছে, সেইটোৱে অপৰাধ। বেলেগ অপৰাধ আপোনালোকে তদন্ত কৰিব নালাগে আৰু হৈ গ'ল, আমি চব বুজি পালোঁ। আৰু আপোনালোকে চৰকাৰে বচাব খুজিছে, কিন্তু অসমৰ ৰাইজে চৰকাৰে বচাব খুজিলেও এই আচলতে জাতীয় শত্ৰুকেইটাক কোনো কাৰণতে ফাঁচিক বাদ দি, মৃত্যুদণ্ডক বাদ দি বেলেগ কথা অসমৰ ৰাইজে ভাবিব নোৱাৰে। সেই কথাটো স্পষ্ট।